আমাৰ ৰেলৱে সিৰিজৰ দ্বিতীয়টো ভিডিও লাইছো তো আজি আমি ৰৈজো অংকবিলাক কৰিম তো ইয়াতে কি দি আছে আৰবি গ্ৰুপ দি আছে এটো 2018 ত আছে তো ইয়াতে লিখা আছে তোমালোকৰ 2/3 মানে ধৰা তিনটা বস্তু তাৰে দুটা বস্তু কথা আছে দুটা বস্তু মানুহজনে যদি 6% লাভত বিক্ৰী কৰে আৰু যদি ইয়াতে দিছে ৰিমেইনিং পাৰ্ট অৰ্থাৎ এটা পাৰ্ট যদি 3% লছত বিক্ৰী কৰে তেতিয়াতে মানুহটো টোটাল প্ৰফিট হয় 540 টকা what will be the total cost মানে মুঠ তিনটা বস্তুৰ দাম কিমান হ'ব আমি যদি তিনটা বস্তু বুলি ভাবিলো হা এইটো সবাই মই শর্ট ট্রিকত কৰি দিম ধৰা এইটো ধৰা বস্তুটো আছে এনে ইয়াতে কি দি আছে তিনটা বস্তু খৰচ দিয়া আছে তিনটা বস্তু ডিল কৰিছে দুটা বস্তু 6% প্ৰফিটত বিক্ৰী কৰিছে আৰু এটা বস্তু 3% লছত বিক্ৰী কৰিছে হয় না তো এতিয়া আমি এইটো কেনেকৈ কৰিব পাৰো ধৰা ইয়াতে ধৰা বস্তু ধৰা 100 কষ্ট বুলি ধৰিলো হয় না 100 কষ্ট ধৰিলে কি হ'ব ধৰা ইয়াতে দুটা বস্তু বিক্ৰী কৰিছে দুটা বস্তু বিক্ৰী কৰিছে তো কিমান পাৰ্সেন্ট লাভ 6% লাভত বিক্ৰী কৰিছে হয় না আৰু এটা বস্তু কি কৰিছে 1% লস এটা বস্তু কি কৰিছে 3% লছত বিক্ৰী কৰিছে তো কিমান হ'ব এটা 90 100 টকা যদি হয় তাৰে 3 টকা যদি কম হয় কিমান হ'ব এটা এটা হ'ব 97 তো এইটা ডিফারেন্স আমি কিমান পালো এইটা ডিফারেন্স আমি পালো 9 গতিকে এটা আমি পৰীক্ষা তমান হতে কিমান টাইম না থাকে আমি তৎক্ষণাৎ কৰিব লাগিব গতিকে এইটো এপ্ৰচ ল'ব লাগিব মই বেসিকটো বাৰ কৈ দিম চাবা তো ইয়াতে কি আছে 100 আছে 100 ৰ দুটা বস্তু লাভ কৰিছে 6% কৰি গতিকে এটা বস্তু কিমান 106 টকা কৰি বিক্ৰী কৰিব এটা বস্তু আৰু এটা বস্তু তেও 3% লছত বিক্ৰী কৰিছে তাৰমানে কিমান 97 rupees তেও বস্তু বিক্ৰী কৰিব কইলে এটা আমাক কিমান লাগে টোটাল কষ্ট লাগে তো টোটাল কষ্ট কিমান হল আমাক কিমান দি আছে আমাক দি আছে তোমাৰ 9টা বস্তুৰ দাম দি আছে কিমান ইয়াতে ডিফারেন্স 9 আৰু ইয়াত টোটাল প্ৰফিট এই 9টা এই টোটাল 9% এই টোটাল 9% তেও লাভ লোকসান কিমান আছে তেও লাভ হৈছে 540 হয় না তানে 9% ভ্যালু হল 540 কিন্তু আমাক কষ্ট লাগে কষ্ট কিমান সদায় 100 হয় না আমি তিনটা বস্তু ডিল কৰা বুলি ভাবিছো ইয়াতে এখানে তিনে মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াতে তো আমি যদি 9 ৰে এক কাটো এক কেইবাৰ যাব 6 বাৰ যাব 60 গল ইয়াৰে 3 বাৰ গল 3 বাৰ 3 ৰে কাটে 6 বাৰ 9 ৰে কাটলে কিমান হ'ব তখন 6 ৰে 6 বাৰ যাব হল না তাৰ এতিয়া টোটাল হেৰি কিমান হ'ব এতিয়া আমাৰ টোটাল এটা কিমান 6 3 12 6 18 হয় না টোটাল কষ্ট কিমান হ'ব 1800 টকা হয় না এটা ওলাই গল গম পালা না এটা কিমান শর্ট কৰি ওলাই গল বুজি পাইছা না বুজি পাইছা মই আগত ভালকৈ কৈ দিম কত চাবা ইয়াতে দি আছে টোটাল বস্তু আছে কেইটা তিনিটা টোটাল বস্তু তিনটা বুলি ধৰো হা এটা বস্তু তেও যদি 100 rupees কৰি যদি আমি ভাবো 100 rupees কৰি ভাবিলে তেও কি কৰে দুটা বস্তু তেও বিক্ৰী কৰে কিমান 6% কৈ লাভত কাৰণ এটা বস্তু বিক্ৰী কৰে 106 টকা আৰু কি কৰে এটা বস্তু তেও বিক্ৰী কৰে কিমান 3% লছত তাৰমানে 97% rupees তেও বিক্ৰী কৰে এই টোটাল বস্তু ইয়াতে আমি টোটাল কিমান পাইছো এটো বাটাৰফ্লাই কনসেপ্ট কালে তোমাক কৈছো ইয়াত টোটাল কিমান আছে ইয়াতে 9% না তো অৰ্থাৎ তেও 9% ডিল কৰিছে কিমান 9% ডিল কৰোতে তেও লাভ লোকসান কিমান হয় 540 টকা হয়নে আমাক কষ্ট পাইছো লব লাগে কষ্ট প্ৰসেস সদায় 100 হয় না তাছ আমি কেইটা বস্তু বিক্ৰী কৰিছো টোটাল তিনিটা বস্তু বিক্ৰী কৰিছো 9 ৰেতে কেইবাৰ যাব 9 ৰেতে যাব 6 বাৰ হয় না তো এই টোটাল মাল্টিপ্লাই কৰিলে কিমান হ'ব 18000 হৈ গল পাইছা না বুজি বস্তু এটা সব এটা তোমালোকে বলে কিছু মানে বুজি বনাই ধৰতে নাই ভাবা মই যে বেসিক মেথডত কৈ দিম হা বেসিক মেথডত কৰিলে কি হ'ব আমি ধৰ প্ৰত্যেকটো বস্তুৰ কষ্ট আমি x rupees কৰি ধৰিলো প্ৰত্যেকটো বস্তুৰ কষ্ট x rupees ধৰি ললো তো অ্যাকর্ডিং টু কি কয় x of the selling price of 2/3 part তো এটি কিমান বুলি কৈছে কিমান আছে তো 2x/3 হ'ব হয় না ইকুয়াল টু এটো কিমান বুলি কৈছে 106% লাভত বিক্ৰী কৰিছে তাৰমানে 16/100 হয় না নহয় এটো হ'ব তো টোটাল এটো কৰিলে কিমান হ'ব এটো কৰিলে হ'ব 212x ডিভাইড বাই 300 হল তাৰ পিছত আছে ৰিমেইনিং পাৰ্ট কিমান হ'ব এটা দুটা পাৰ্টে বিক্ৰী কৰিলে ৰিমেইনিং পাৰ্ট কিমান হ'ব ৰিমেইনিং পাৰ্ট x minus 2/3 x minus 2/3 এটো আছে x তো এটো কৰিলে কিমান হ'ব x/3 x/3% বাকি ৰব হয় না তো তোমাৰ সেলিং প্ৰাইস অফ x/3 কিমান হ'ব এইটোৰ sp কিমান হ'ব সেলিং প্ৰাইস তো x/3 সেলিং প্ৰাইস কিমান হ'ব সেলিং প্ৰাইস তো হ'ব তোমাৰ এটো লছত বিক্ৰী কৰিছে ন x/3 into 97 divided by 100 so তো ইয়াৰ ভ্যালু কিমান হ'ব
97/300 তো এই গোটেই এতিয়া আমি কি কৰিব লাগিব ইয়াতে সেলিং প্ৰাইস অফ দা টোটাল গুডস টোটাল বস্তুখিনিৰ সেলিং প্ৰাইসটো আমি কেনেকৈ ওলাব লাগিব আমি দুটা যোগ কৰি দিম তো দুটা আমি যোগ কৰি দিও তো 1x to 2 হ'ব তো x divided by 300 plus তার দ্বারা 97x divided by 300 হল না তো কৰাৰ ইয়াতে কিমান হ'ব টোটাল 309x divided by 300 যোগ কৰি দিলে তো ওলাব হয় না তাৰপিছত এতিয়া আমাক কি কৰিব লাগিব প্ৰফিট লাগিব আমাক তো প্ৰফিট কেনেকৈ ওলাব প্ৰফিট আমি টোটাল বস্তু সেলিং প্ৰাইস আমাৰ কষ্ট প্ৰাইসটো বিক্ৰী কৰি দিব লাগিব মাইনাস কৰিব লাগিব এতিয়া আমি টোটাল কষ্ট প্ৰাইস বুলি ধৰিছো হয় না এটা সিপি বুলি কৈছো তো ইয়াৰ পৰা আমি যদি x টো যদি বিয়োগ কৰিলাম কিমান ল'ব টোটাল বিয়োগ কৰিলে ল'ব x ইকুৱেল টু কিমান ল'ব এটো 9 তো x ইকুৱেল টু মাত্ৰ 9x divided by 300 মানে এইটো ওলাব এইটো আমাৰ কিমান সমান বুলি কৈছে 540 ৰ সমান বুলি কৈছে তো আমি এটা 540 লিখি দিম 540 দিলে x ৰ ভ্যালু কি ওলাব x ভ্যালু কি ওলাব x ভ্যালু তোমালোকে সলভ কৰিবা এইটো 18000 ওলাব এটা 18 বুজি পালা তো এনেকৈ এইটো কৰোতে আমাক কিমান টাইম লাগিলে কিন্তু আমাৰ এইটো কিমান সময় 2 সেকেন্ডত এই বস্তু ওলাই গল দেখছেন এইটো কেনেকৈ কৰিছো 100 তিনটা আইটেম তুমি কৰোতে এটা 6% লাভ হৈছে 16 আৰু এটা 3% লছ হৈছে গতে 97 হৈ গল টোটাল বস্তুটো ডিল কৰোতে কিমান হল 9% ৰ লগত টোটাল ডিল হল 9% ৰ গোটে খেলাটো হৈছে তো 9% ৰ ভ্যালু আমাক দিয়া আছে 540 টকা কিন্তু 100 কি কৰিছো কষ্ট প্ৰাইস লাগে আমাক এইটা আমি টোটাল তিনিটা বস্তু বুলি ভাবিছো হয় না তো তিনটা বস্তু দি কিমান 18000 টাকা তো বুজি পালা বস্তুটো তো এটো বুজি পালা এটা আমি নেক্সট অঙ্কত কৰিম ইয়াৰ পিছত নেক্সট অঙ্কটো কি দি আছে the difference between 18% loss and 17% profit the total cost price of the article আমাৰ টোটাল বস্তুটো কষ্ট প্ৰাইস লাগে হয় না তো আমি এটা বাটারফ্লাই কনসেপ্ট কৰিম তোমালোকে লম্বা এই দীঘল প্ৰসেস নলবা একদম শর্ট প্ৰসেস বলবা তো ইয়াতে আছে 100 হয় না 100 কি কৈছে আমাৰ 17% প্ৰফিট লাগে আমাক তো এইটো 100 টকা বস্তুটো কিমান হ'বগৈ 117 হ'বগৈ তো তাৰ পিছত নেক্সট কি আছে ইয়াতে কি দিছে ইয়াতে দিছে 18% লস 80% লস দিছে তো 18% লস তো 100 পৰা 18 গলে কিমান হ'ব 18 পৰা 100 গলে 18 গলে কিমান হ'ব 100 পৰা এইটো হ'ব 82 হয় না 82 হল এই বস্তু টোটাল ডিল কৰোতে কিমান আছে ইয়াতে ভ্যালু কিমান 170 পৰা 82 বিয়োগ কৰোতে কিমান হ'ব বিয়োগ কৰোতে 35 হ'ব হয় না 35 হ'ব তো আমাক কি দি আছে 35 ৰ ভ্যালু দিয়া আছে 63 হয় না তো আমাক কিমান লাগে আমাক লাগে কষ্ট প্ৰাইস মই কি কও সদায় নিজকে 100% হয় কষ্ট প্ৰাইস তো আমি 100 ৰে মাল্টিপ্লাই কৰি দিলো যেতিয়া এটা আমি সলভ কৰিম সলভ আমি কেনে কৰিম প্ৰথমতে এটা আমি 5 ৰে কাটিম হয় না 7 5 গুণ 35 এটো 20 বাৰ যাব 7 ৰে এটো কি বাৰ যাব 7 ৰে 9 বাৰ যাব 9 দুগুণ 18 180 লিখিলা এটা কিমান আছে বি নম্বৰ অপচন 180 হৈ গল এইটো তোমালোকৰ প্ৰসেস যদি ডিমান্ড দিগল কৈ যদি কৰিব যোৱা ইয়াতে তোমালোকে কিমান টাইম লাগিব ভাবাচোন দিয়া তোমালোকৰ ইয়াতে 117x divided by 100 minus 82x divided by 100 এনে কিমান কৰিবা 63 লিখিবা বহুত টাইম লাগিব এইবিলাক তোমাৰ কিমান 2 সেকেন্ডত অংকটো হৈ গল বুজি পাইছা কেনেকৈ হল ইয়াতে 100 আছিল 100 ৰ পৰা আমি বস্তু কি কৰিলো 17% লাভত বিক্ৰী কৰিছে গতিকে 117 হল তাৰপিছত কি কৰিছে 18% লছত বিক্ৰী কৰিছে কিমান হ'ব 82 হল টোটাল পার্সেন্টেজ ইয়াতে কিমান দি লৈছে 85 35 খেলাটো আছে হয়নে না এই 35 কিমান আছে প্ৰফিট কিমান আছে 63 প্ৰফিট আছে তো 63 দিম ডিভাইড বাই 35 দিম আমাক কষ্ট প্ৰাইস লাগে কষ্ট প্ৰাইস 100 তো এটা পাছে গুটেটো সলভ কৰিবা এটা নরমাল সলভে হয় তো তাৰ ভ্যালু কিমান 180 रुपीस তো 180 रुपीस পাই গল দুই নম্বৰটো হৈ গল তাৰপিছত আহিব 3 নম্বৰ কত কি দি আছে the difference between 33% loss and 77% profit সব it's same অংক বাটারফ্লাই কনসেপ্টতে আহিব তো আমি এইটো বস্তু কেনে কৰিব লাগিব জানানে এইবিলাক বস্তু যেতিয়া তোমালোকে কৰিবা কৰোতে কিমান হ'ব এই যে যেতিয়া লস আৰু প্ৰফিট থাকিব ন এই লস আৰু প্ৰফিট ধৰা এনেকে আছে ন এটা সিম্পলি এই দুটা বস্তু যোগ কৰি দিবা তো যোগ কৰিলে ভ্যালু কিমান হ'ব যোগ কৰিলে ইয়াৰ ভ্যালুটো কিমান হ'ব 33 plus 7 যোগ কৰিলে কিমান হ'ব যোগ কৰিলে ইয়াৰ ভ্যালু আহিব 40 হয় না 40 আহিব ইয়াতে আমি কেনেকৈ লিখিম এতিয়া
টোটেল 40% ডিল কৰোঁতে কিমান আছে এতিয়া খেলা কিমান আছে 220ৰ তেওঁ লাভ কৰিছে হয়নে নাই তো আমাক এটা ক্ৰছ প্ৰাইচ লাগে ক্ৰছ প্ৰাইচ কেনেকৈ ক্ৰছ প্ৰাইচ কি হয় সদায় নিজৰ 100% হয় হয়নে সদায় নিজৰ 100% হয় তো শূন্যটোৰে ইয়াতে কাটি দিলোঁ 4 কেইবাৰ যায় 4 যাব 25 বাৰ হৈ গ'ল 25 ইনটু 22 তো কিমান হ'ব 50 শূন্য হাতে গ'ল 5 50 55 550 ডি 1 মিনিটত এনসাৰ হৈ গ'ল এইবিলাক অংকবিলাক যিবিলাকত তোমাৰ লছ থাকিব আৰু লগতে প্ৰফিট থাকিব আৰু লছ আৰু প্ৰফিট ধৰা আছে তাৰ পিছতে ধৰা কৈছে যে এই দুটা বস্তু কৰোঁতে তেওঁৰ লাভ ইমান হ'ল বা লোকচান ইমান হ'ল তেতিয়া এই দুটা বস্তু যোগ কৰি দিব যদি প্ৰফিট থাকে মাইনাছ কৰি দিবা যদি লছ থাকে মাইনাছ কৰি দিবা ইয়াতে প্ৰফিট যদি থাকে তেতিয়াহ'লে মাইনাছ কৰি দিবা লছ থাকিলে মাইনাছ কৰি দিবা যদি উল্টা কৈ থাকে ন লছৰ লগত প্ৰফিট থাকে বা প্ৰফিটৰ লগত লছ থাকে তেতিয়াহ'লে দুইটা বস্তু যোগ কৰি দিবা যোগ কৰি দিয়া কি হৈছে টোটেল ভেলু কিমান আছে 220 টকা 220 দি দিবা ইনটু 100 কৰি মাক কষ্ট প্ৰাইচ লাগে সদায় কষ্ট প্ৰাইচ ইয়াতে খুদিছে হয় না নাই কষ্ট প্ৰাইচ দিছে গতিকে আমি দুটা যোগ কৰি দিছো কৰি দিয়া লগে কিমান আছে 550 টকা হৈ গ'ল এনসাৰ নেক্সট কৰিম তো কি দিছে Supriti had sold a pair of shoes for rupees 2223 at a profit of 17%. গতিকে কৈছে যে সুপ্ৰীতিয়ে 17% লাভ কৰোঁতে লাভ হৈছে কেতিয়া লাভ হৈছে যেতিয়া তেওঁ বস্তুটো একযোৰ জোতা তেওঁ 2223 টকা তেওঁ বিক্ৰী কৰিছে বস্তুটো আমাক ক্ৰছ প্ৰাইচ হৈছে ক্ৰছ প্ৰাইচ আমি কেনেকৈ কম ক্ৰছ প্ৰাইচ লাগে তো একদম ইজি কৰিম আমি শ্বৰ্ট ট্ৰিকত কৰিম শ্বৰ্ট ট্ৰিকত কেনেকৈ কৰিম 2223 rupees এই বস্তুটো কেতিয়া ডিল হৈছে এই বস্তুটো ডিল কৰিছে ডিল কৰোঁতে কি আছে 70% লাভ হৈছে 70 মানে কিমান 117 হৈ যাব হয় নাই 117 ভ্যালু হয় 117 ভ্যালু এটি দিছে তো আমাক কিমান লাগে আমাক কষ্ট প্ৰাইচ লাগে কষ্ট প্ৰাইচ সদায় 100 হয় নিজক নিজে 100 হয় তো 100 দিলো 100 দিলে গলে কি হ'ব 70 লে এটো কেইবাৰ যাব 70 তো একবাৰ তাৰ পিছত তোমাৰ এটো 9 বাৰ হয় না ম্যাথমেটিক্স স্পিড হ'ব লাগিব 19 টকা 19 টকা ইয়াতে কোড আছে আমাৰ ডি নম্বৰ অপচন আছে হৈ গ'ল ইমান ইজিলি দুটা লাইন মই দুটা লাইন পাতিছো মাত্ৰ এইটো এটা লাইন পাতিছো আৰু এইটো এটা লাইন পাতিছো এই দুটা লাইন কৰোঁতে আমাৰ কিমান হ'ল এনসাৰ আহি গ'ল এতিয়া তোমালোকে যদি এইটো কৰিব যোৱা দীঘল যদি কৰিব যোৱা কিমান টাইম লাগিব তোমালোকে এটা কষ্ট প্ৰাইচ তোমালোকে x ধৰিবা সবাইতে মই যদি নরমাল প্ৰসেসত কৰিব যাও সিপি তোমালোকে কিমান ধৰিবা সিপি ধৰিবা x তাৰ পিছত লিখিবা প্ৰফিট কিমান আছে प्रॉफिट আছে তোমাৰ 17 তো সেলিং প্রাইস দিয়া আছে এসপি কিমান দিয়া আছে আমাক এসপি 2223 দিয়া আছে তাৰ আমি এটা কেনে কষ্ট প্রাইস তো কেনেকৈ ওলাম কষ্ট প্রাইস ইকুয়াল টু তোমাৰ সেলিং প্রাইস ডিভাইড বাই 100 প্লাস প্রফিট পার্সেন্টেজ ইনটু 100 এটো সূত্র হয় না এটো তো আমি তো হেই কৰিছো এটো ডাইরেক্ট লিখিছো এইবিলাক লিখিব দৰকাৰ নাই এটো 100 লিখিছো 100 প্লাস এসপি প্রফিট পার্সেন্টেজ লিখিছো প্রফিট পার্সেন্টেজ কিমান 17 আছে হয় না সেলিং প্রাইস লিখিছো এটো সূত্র হয় ডাইরেক্ট মন ৰাখিবা সিপি ইকুয়াল টু এসপি ডিভাইড বাই 100 প্লাস প্রফিট বা লস থাকিলে মাইনাস হ'ব প্রফিট থাকিলে প্লাস হ'ব প্লাস 100 এটো কৰাৰ কিমান তাহলে ভ্যালু আছে 1900 টকা হৈ গ'ল তাৰ পিছত আমি নেক্সট অংকটো কৰিম এতিয়া পাঁচ নম্বৰ অংকটো কি দি আছে চেলবট টু বেগস rupees 900 টকা তা 900 টকা দুটা বেগ কিনিছে হি সোল্ড ওয়ান বেগ এটা বেগ বিক্রি কৰিছে 25% প্ৰফিটত আৰু আটটো বিক্রি কৰিছে 25% লছস ইফ দা সেলিং প্রাইস অফ দা বোথ প্রাইস ইজ সেম দেন দা কস্ট প্রাইস অফ দা বেগ তো এটা আমি কেনে কৰিব লাগিব এটা কিহৰ কেস হয় কি কৈছে সেলিং প্রাইস অফ দা বোথ দা বেগ ইজ সেম তাৰমানে কি সেলিং প্রাইস কি হয় সেলিং প্রাইস এসপি কি হয় sp2 দুটা বস্তু সেম হয় sp1 ইকুয়াল টু sp2 হয় না sp2 তো আমি যদি ভাবো কষ্ট অফ দা বোথ দা বেগ দুটা বস্তুৰ বেগৰ প্রাইস কিমান হ'ব দুটা বস্তুৰ বেলেগ প্রাইসত কিনিছে হয় না তো প্রাইস কলে এইটো বস্তু কেনে কৰিব লাগিব ধৰা আমি যে এটো বস্তু প্ৰথম নম্বৰ বেগটো ধৰা দাম ধৰিলো x rupees আৰু দ্বিতীয় নম্বৰ বস্তুটো ধৰা cp ধৰা মই লিখি দিব পাৰো cp অফ প্ৰথম বেগটো ধৰা x ধৰিলো আৰু cp অফ 2 দুই নম্বৰ বেগটো দাম ধৰিলো y টকা দুটা বস্তু লোক কিমান তেওঁ 900 টকা কিনি আছিল টোটাল হয় না তো আমি এটা কি কৰিছে আমি এটা প্রফিট কৰিছে হয় না নহয় এটা কিমান হ'ব 125 ডিভাইড বাই 100 ইকুয়াল টু y ইনটু তেওঁ কি কৰিছে 25% লছত বিক্ৰী কৰিছে 100 পৰা 25 গলে কিমান হ'ব 75
ডিভাইড বাই 100 হৈ গ'ল তো এইটো আমি কেনেকৈ 100 তোৰে এইটো কাটা যাব 25 ৰে এইটো কেইবাৰ যাব 25 ৰে এইটো যাব 3 বাৰ এইটো কেইবাৰ যাব এইটো যাব 5 বাৰ হয় না কিমান হ'ব x ডিভাইড বাই y ইকুৱেল টু কিমান হ'ব 3/5 মানে x ৰ ভ্যালু 3 আৰু 5 ৰ ভ্যালু হ'ল y হয় না তাৰপিছত এতিয়া আমি কেনেকৈ ওলাব লাগিব nx টো তো আমি x লাগে আমাৰ x ইকুৱেল টু কিমান লিখিম টোটাল কিমান 900 আছে 900 ইনটু এই দুটা যোগ কৰি দিবা কিমান হ'ব হাতে আছে 5 দিনে কিমান 8 আমাক কিমান x ৰ ভ্যালু লাগে গতিকে 3 দিম দি দিলো 3 দি দিয়াৰ লগে লগে আমি কেনে কাটিব লাগিব ইয়াক প্ৰথমে 2 ৰে কাটিলো ধৰা 2 ৰে কেবাৰ গ'ল 2 ৰে কাটো সাইড কাটা যাব তো সাইড কাটা কেবাৰ 2 বাৰ গ'ল তো এইটো সাইড কাটা গ'লে কিবা যাব 2 বাৰ গ'ল 10 হ'ল 2 বাৰ গ'ল 20 হ'ল এটো গ'ল 5 বাৰ গ'ল হয় না তাহলে এটা কি 2 ৰে এটো হৰণ কৰিলে কিবা যাব একবাৰ গ'ল এটো 2.5 বাৰ গ'ল না 112 ইনটু 3 পূৰণ কৰিবা পূৰণ কৰিলে ভ্যালু আহিব 337.5 হল তাৰমানে প্ৰথম বেগটো এটাও 337.5 পইচা কৰি কিনি আনিছে কষ্ট প্ৰাইস অফ দা প্ৰথম বেগ হৈ গ'ল আৰু সেকেন্ড বেগটো আমি কেনেকৈ ওলাম y ইকুৱেল টু কেনেকৈ ওলাম y ইকুৱেল টু আমি লিখিম 900 ইনটু কিমান টকা গৈছে 5 টকা আমি ইয়াতে কি পাইছো 5 টকা পাইছো নে 5 টকা পাইছো তো 5 লিখিলো ডিভাইড বাই কি লিখিলো ডিভাইড বাই আমাৰ ইয়াতে কি আছে 9 আছে আৰু ইয়াতে কিমান আছে 8 হয় না 8 তো এইটো কাটা কাটা গলে একে ভ্যালু আহিব এটি ভ্যালু কিমান হ'ব এটি ভ্যালু সেমে আহিব এইটা ইয়াতে কৰিলে নহয় এটি ভ্যালু ইয়াতে কি পাইছো আমি এইটো ইয়াতে পাইছো আমি 112.5 112.5 112 যেতিয়া 5 ৰে পূৰণ কৰিবা ইয়াৰ ভ্যালু আহিব তোমাৰ 562.5 কৰিবা গম পালা বস্তুটো কিমান ইজি হয় তৎক্ষণাত অংক এনেকৈ কৰবা সিপি টু সেম দি এসপি টু সেম দি আছে সেলিং প্ৰাইস সেম দি আছে গতিকে কষ্ট প্ৰাইস ওলাব কষ্ট প্ৰাইস কেনেকৈ ওলাম কষ্ট প্ৰাইস কেনেকৈ ওলাম x ইনটু কষ্ট প্ৰাইস ওলাম আমি প্ৰথম ভেক্টৰ x বুলি ধৰিলো তাৰপিছত 25% লাভত বিক্ৰী কৰিছে তাৰমানে 125 ডিভাইড বাই 100 আকৌ y টু সেকেন্ড বেগৰ কষ্ট প্ৰাইস ইনটু 75 ডিভাইড বাই 100 হৈ গ'ল এটা সলভ কৰিবা সলভ কৰনা এই দুটা ফ্ৰেকশন ওলাব দুটা যোগ কৰি দিবা যোগ কৰি দিলা টোটাল কিমান আছে 900 টকা তেও ডিল কৰিছে 900 টকা ইনটু যোনটি বস্তু দাম লাগে ধৰ আমাক 100 দাম লাগে তেতিয়া 3 লিখিম কাৰণ 100 ভ্যালু 3 পাইছো আৰু y ভ্যালু লাগে তেতিয়া y ভ্যালু আমি 5 লিখিম ওপৰ 5 লিখিম যোগ কৰি দিলে কিমান আছে 562.5 পইচা হৈ গ'ল এটা বুজি পাইছা তাৰপিছত আমি নেক্সট অংকটো কৰিম নেক্সট অংকটো কি কৈছে when a mobile is sold যেতিয়া এটা মোবাইল বিক্ৰী হয় তেতিয়া কি কৈছে তে 6% প্ৰফিট কৰে আৰু get 870 rupees more when he sold the mobile at 6% loss তাৰমানে 6% লছত বিক্ৰী কৰতে আৰু বিক্ৰী কৰিলে যেটো পইচা পায় তে 6% লাভত বিক্ৰী কৰিলে 870 টকা বেছি পইচা পায় এটো সেম কেস ইয়াতে কি লিখিছা প্ৰফিট দেখিছা ইয়াতে কি লিখিছা এতে লিখিছা লস প্রফিট আৰু লস হয়নে প্রফিট আৰু লস কৰিলে কি হ'ব মই কি কৈছো দুটা যোগ কৰি দিবা সিম্পলি যোগ কৰি দিবা এতে কিমান হ'ব 12 হ'ল 12 হলে কিমান দি আছে 870 দি আছে হয়নে আমাক কিমান লাগে হোৱাট ইজ দা কষ্ট প্ৰাইস কিমান সদায় নিজৰ কিমান 100 হয় হয়নে তো 100 ৰে কিবা যাব এটো 4 ৰে কাটিলে 4 ৰে কাটি 3 বাৰ যাব 4 ৰে তো কব 25 বাৰ যাব এটো আমি 3 ৰে কাটিলো 3 ৰে এটো কেবা যাব 3 গুণ 6 7 8 23 হলে কিমান যাব এটো 9 বাৰ গ'ল তাৰ যদি কিমান 10 হ'ল শূন্য কিমান 29 ইনটু 25 হল এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব মাল্টিপ্লাই কৰিলে এটো মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰিলে ভ্যালুটো ওলাব 7250 এই ভ্যালু কৰি লব এনে জানা তোমালোকে সিম্পল মাল্টিপ্লিকেশন কৰিবা সিম্পল মাল্টিপ্লিকেশন কৰিলে ভ্যালুটো ওলাব এনেকে পাতি লবা লৈ কিনে এনেকে কৰিবা দিগিনে যোগ কৰি এটো পূৰণ কৰিবা পূৰণ কৰিলে ভ্যালুটো পাই যাবা 5 4 5 দুগুণ 10 14 2 গুণ 0 9 2 18 8 হাতে গ'ল 1 2 গুণ 4 1 5 হল 0 5 হাতে 12 2 হাতে গ'ল 1 6 7 7250
হৈ গ'ল ধৰি লওক এইবিলাক নকৰোঁ এইবিলাক তোমালোকে নিজে কৰি ল'বা এইবিলাক সহজ খৰচ সেইটো বুজি পাইছা এইটো কেনেকৈ ওলাল প্ৰফিট আৰু লছ আছে গতিকে দুইটা যোগ কৰি দিম যোগ কৰি দি কি কৈছে প্ৰফিট এই দুটা বস্তু যোগ কৰি কিমান 12% অৰ্থাৎ 12% তেওঁ ডিল কৰোঁতে তেওঁটোতে লাভ হৈছে 840 টকা হয়নে 12% ডিলত 840 টকা আমাক কিমানৰ ভেলু লাগে আমাক 100 ভেলু লাগে কাৰণ কষ্ট প্ৰাইচ দিছে কষ্ট প্ৰাইচ সদায় নিজক নিজে 100% হয় তো 100 যদি মাল্টিপ্লাই কৰিলো টোটাল কিমান প্ৰাইচ হ'লে 7250 টকা এটি বুজি পালা তাৰ নেক্সট অংকটো লৈ আইছো তো তোমালোকে এনে কৈছো অংকবোৰ যদি পাই দেখিব বিচাৰা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে কি এনে কৰে আমাৰ শৰ্ট ট্ৰিক ন এক্সামত আমাৰ ইমান টাইম নাথাকে তো সববিলাক বস্তু আমি কি কৰিব লাগে শৰ্টত কৰিব লাগে যিমান শৰ্টত কৰিবা তোমালোকে বেলেগত টাইম দিবা ৰিজনিঙত টাইম দিব পাৰিবা জিকে টাইম দিব পাৰিবা ইংলিছত টাইম দিব পাৰিবা হয়নে গতিকে মেথছটো যিমান পাৰা শৰ্টত কৰিবা শৰ্টত কৰিলে বেলেগ টাইম পাবা ৰিজনিঙত তোমালোকে ভাবিব লাগিব টাইম লাগিব জিকে টিকে তোমালোকৰ মনত থাকিলে টিক কৰিবা মনত নাথাকিলে এনেই গুচি যাব হয়নে নাই তাৰপিছত কম্পিটিশ্যনত থাকিব ইংলিছত কম্পিটিশ্যনত টাইম দিব পাৰিবা তো বস্তুটো এনেকুৱা গতিকে মেথছটো সদায় শৰ্টত কৰিব লাগে লংগলগে কৈ থাকিব নালাগে এবাৰ কি দিছে আমাৰ এইটো অংকত ইভেন আইটেম ইজ সোল্ড এট 13% লছ হয় নাই কি কৈছে বস্তুটো যদি 13% লছত বিক্ৰী কৰে আৰু সেম কেছ আগতে যিবিলাক মই কৰিলো এলাক মই নকৰো আৰু কমছে নাই ইয়াত প্ৰফিট আৰু লছ আছে প্ৰফিট আৰু লছ মানে কি দুটা যোগ কৰি দিব লাগিব হয় নাই যোগ কৰি দিলে ভ্যালু কিমান আহিব 27 আহিব 14 মানে 23 হয় না 23 হয় না 27 আহি গ'ল 27 এর ভ্যালু কিমান আছে 162 ভ্যালু কিমান 27 এর ভ্যালু হয় আমাক কিমান লাগে আমাক খুদিছে কি দিছে আমাক খুদিছে কষ্ট প্রাইস দিছে কষ্ট প্রাইস কি হয় সদায় নিজক নিজে 100% হয় গতিকে আমি 100 দি দিলো এটো সলভ কৰিবা সলভ কৰিলে কিমান ভ্যালু হয় মোক কমেন্টত কবা হৈ গ'ল মই কৈ দিছো বাৰু এটা ভ্যালু 600 আহিব কিনো কৰিবা 600 আহিব হয় না 600 কেনেকৈ আহিব এটো কাটা এটো কেৰে কাটিবা 3 রে কাটা 9 3 28 এটো 3 রে কাটা 3 রে তো কেবা যাব 3 রে তো 5 15 আর 16 12 3 4 12 হয় না 9 রে কিমান হ'ব 4 54 হয় না 600 নে 100 600 এটো আই গল হৈ গল এটো ইজি হয় একদম লস আছে প্রফিট আছে গতিকে দুইটা যোগ কৰি দিবা সিম্পলি আৰু সিম্পলি যোগ কৰোতে ভ্যালু সেই ভ্যালুটো মুঠতে সেই ভ্যালুটো কৰোতে তেওঁৰ 162 টকা তেওঁৰ পইচাটো লাভ বা লোকসান হৈছে হয়নে লাভ থাকিব লোকসান থাকিব পাৰে সেইটো কথা নাই গতিকে আমি সেইটো ভ্যালু ওপৰত লিখি দিম আৰু তল যোগ কৰা ভ্যালু আমি তলত লিখি দিম যদি লস থাকে এটা ব্ৰান্ত মাইনাস কৰিম যদি প্ৰফিট থাকে এটা ব্ৰান্ত মাইনাস কৰিম হয়নে যদি দুইটা প্ৰফিট বা লস যদি থাকে তেতিয়ালে যোগ কৰিম হৈ গ'ল তেতিয়ালে 600 টকা কিমান লাইন মাত্ৰ দুই লাইনত এই মস্ত অংক কৰিছো হয় না বুজি পাইছা আমাৰ এটো হৈ গ'ল এটো যদি তোমালোকে এটো যদি হেৰি কৰি কৰা ধৰা লম্বা প্ৰসেস কৰিব যায় এটো কিমান টাইম লাগিব লম্বা প্ৰসেস কৰি দিব লাগিব নেকি যদি লাগে মই এটো মই কৈ দিছো চাবা এটো কিমান লাইন হৈছে এটো আমাৰ মাত্ৰ দুই লাইন এটো অংক মাত্ৰ দুই লাইনৰ অংক হয় নাই এটো অংক মাত্ৰ দুই লাইনৰ অংক তো কি কৈছে আমি যদি এটো লম্বা প্ৰসেস কৰিব যাও আমি কষ্ট প্রাইস ধৰিলো x ধৰা আমাৰ সিপি ধৰিলো হয় না কষ্ট প্রাইস আমি সিপি ধৰিলো অ্যাকর্ডিং টু কোয়েশ্চন এখানে কি হৈছে x ৰ কিমান পাৰ্সেন্ট লাভ কৰিছে 114% প্ৰফিটত বিক্ৰী কৰিছে 14% প্ৰফিটত বিক্ৰী কৰিছে হয় না তাৰপিছত কি এই দুটা বস্তু ডিফাৰেন্স খুদিছে তাৰ মানে কি হ'ব আকৌ x ইনটু তেও কি কৈছে এটা কৈছে 13% লছত বিক্ৰী কৰিছে তো 100 পৰা 13 গলে কিমান হ'ব 87 হ'ব 87 ডিভাইড বাই 100 কিমান আছে তো 162 এটা তোমালোকে সলভ কৰি থাকা বহি কিনে পৰীক্ষাৰ পিছফালে সেই গৈ যাব বহিটো লৈ যাব হয় না ধুনিয়াকৈ এন্টি বহি কিনে লাহে সলভ কৰি থাকিবা আৰু মাষ্টৰে বহিটো লৈ কিনে গুচি যাব হয় না এটো হৈ গ'ল এইটো কৰিব লাগে কিমান টাইম লাগিব মিনিমাম এইটো কৰোতে তোমালোকক 40 বা 50 সেকেন্ড লাগিব কিন্তু এইটো কৰোতে কিমান লাগিব হাৰ্ডলি তোমালোকক 20 সেকেন্ড সময় লাগিব হয় না হৈ গ'ল 20 সেকেন্ড লাভ কৰি তুমি ৰিজনিঙত লগাই দিবা সেইটো পইচা সেইটো তোমাৰ টাইমটো হয় না এটো কি কৈছে even item sold at a loss of 12% 12% loss of বিক্ৰী কৰিলে if it is sold at 114 higher then 2% profit will be made তানে কি কৈছে 12% লছত বিক্ৰী কৰিলে হা কি যদি তে বস্তু যদি 2% প্ৰফিটত বিক্ৰী কৰিলে হয় তেতিয়া বস্তুটো কিমান হয় 49 rupees মানে যদি যেটো বস্তু দামত বিক্ৰী কৰিলে তাত থেকে যদি তে 49 rupees যদি বেছিকৈ বিক্ৰী কৰিলে হয়
তেতিয়াহ'লে কিমান হ'লে হয় তে 2% প্ৰফিট হ'লে হয় তো এইটো প্ৰচেছ সেম আগৰকেইটা যেনেকৈ কৰিছোঁ আগৰতে কেনেকৈ কৰিছিলোঁ প্ৰফিট আৰু লছ যোগ কৰি দিছোঁ হয় না এইটো কিমান এইটো তোমাৰ 14% ভেলু দিছে তাৰমানে এইটো 14% ভেলু দিছে এইটো 14% ভেলু দিছে 49 रुपीस দিছে আমাক কিমান লাগে আমাক কষ্ট প্ৰাইস লাগে কষ্ট প্ৰাইস আমি কেনেকৈ ওলাম কষ্ট প্ৰাইস কেনেকৈ ওলাম আমি এইটো হাতেৰে যাব হাতেৰে এইটো দুবাৰ যাব এইটো কিমান হ'ব 7 গুণ 49 হয় না দুইৰে কেইবাৰ যাব 50 বাৰ যাব 50 7 5 গুণ 35 দেখিছা ভেলু কিমান 2 সেকেন্ডত 350 হয় না এইটো মোক কি দিছে এইটো গ্ৰুপ দি দিছে 2018 চনৰ গ্ৰুপ দি কিমান ইজি আছে মাত্ৰ দুটা লাইন মই এটা লিখিছো জাস্ট এনসার ওলাল মুখতে ওলাই এনসার তাৰপিছত কিমান আছে নেক্সট a person buys two watch দুটা ঘড়ী কিনে for 480 টকা 480 টকা দুটা ঘড়ী কিনে he sells one watch at 15% loss and the other at 19% profit এটাতে কি কৰে এটা 15% লছত বিক্ৰী কৰে আৰু এটা কি কৰে 19% প্ৰফিটত বিক্ৰী কৰে then he realized that he sold both the watch at the same price তে কি কৈছে ইয়াত এসপি বুলি কৈছে প্ৰথম ঘড়ীটোৰ এসপি জিমানত বিক্ৰী কৰিছে সেকেন্ডৰো এসপি কিমানতে বিক্ৰী কৰিছে হয়নে বিক্ৰী কৰিছে প্ৰথম ঘড়ীটোত কি হয় 15% লছ হয় আৰু সেকেন্ড ঘড়ীটোত 19% প্ৰফিট হয় দুটা ঘড়ী যদি 480 টকা তেও কিনি আনিছিল তেতিয়াহলে দুটা ঘড়ীৰে তেও দামটো দিছে তো এতিয়া মই তোমালোকে কেনে কৰিবা এসপি সেম কেজ হয় এসপি সেম কেজ আমি কেনে কৰিছিলো এসপি অফ 1 ইকুৱেল টু এসপি অফ 2 হয়নে এসপি অফ 1 কিমান প্ৰথম ঘড়ীটো আমি যে দাম 100 টকা x रुपीस বুলি ভাবো তে কি কৰিছে 15% লাভত বিক্ৰী কৰিছে 15% লাভত বিক্ৰী কৰিছে হয়নে লাভত বিক্ৰী কৰিলে আমি এইটো কেনে কৰিবা এসে তোমালোকে আগতে 100 ভেলু লিখিছো এইটো কিমান লাগিব এইটো তোমালোকে 15 লিখিবা 15% লছত বিক্ৰী কৰিছে 119% প্ৰফিট গতিকে কিমান হ'ব এইটো 119% প্ৰফিট হ'ল তাৰপিছত 100 হ'ব ইকুৱেল কিমান হ'ব 2 নম্বৰ ঘড়ীটোৰ দাম y টকা বুলি যদি ভাবো ফাইলতে কি আছে 50% লছত বিক্ৰী কৰিছে 100 ৰ পৰা 15 গলে কিমান হ'ব 85 হ'ব ডিভাইড বাই 100 হ'ব গল এটিটো কাটা কৰিবা কৰিলে x বা y ৰেশিও ওলাব x বা y ৰেশিও কিমান ওলাব এটো 85 ডিভাইড বাই 19 109 তো এটো কাটিলে কিমান হ'ব এটো 5 বাৰ যাব আৰু এটো 7 বাৰ যাব হৈ গল এটো কিমান আছে 5/7 ওলাই গল তাৰ x ভ্যালু 5 আৰু y ভ্যালু কিমান 7 ওলাই গল y ভ্যালু 7 ওলাই গল হৈ গল না তাৰ এতিয়া আমি দামটো লব লাগে x ৰ দাম কিমান হয় x ৰ দাম কিমান আছে 480 টকা টোটাল গৈছে আগতে আমি ৰেশিও অংকবিলাক যে কৰিছিলো ঠিক তেনেকে এইটো আছে এই দুটা যোগ কৰি দিবা আহে আছে কিমান 12 আমাক 5 x ৰ ভ্যালু লাগে x ৰ ভ্যালু কিমান আছে আমি 5 পাইছো হয়নে 5 টেকে ওপৰত লিখি দিছো তো এইটো যেতিয়া তোমাক সলভ কৰিবা এটা 12 তে কিমান যাব 12 40 না 4 তো কিমান 5 4 গুণ 20 তাহলে 200 টকা এটা ঘড়ীৰ দাম 200 টকা আৰু আনটো ঘড়ীৰ দাম কিমান হ'ব তোমালোকে কৰিবা মই লিখি দিছো বাৰু 480 ইনটু আনটো ঘড়ীৰ দাম কিমান আছে আনটো ঘড়ীৰ দাম 7 টকা পাইছো 7 টকা পাইছো হয়নে 7 টকা ডিভাইড বাই 12 তো এইটো তোমালোকে কাটিবা এটি কিমান যাব 40 তুমি কৰিবা 40 ইনটু 7 7 গুণ 28 তা 280 টকা মই কৰিলো এটা ঘড়ীৰ দাম 200 টকা আৰু আনটো ঘড়ীৰ দাম 240 টকা দুইটা মিলি কিনে 240 টকা তে কিনি আনিছিল কম্পালা SP1 ইকুৱেল টু SP2 যদি দুটা বস্তু সেলিং প্ৰাইস সেম থাকে কেনে কৰিব লাগে এটো সেনে কৰিব লাগে আচ্ছা নেক্সট অংকটো কৰিম এতিয়া আমাৰ এটা কি আছে এ টয়স বট ফৰ 925 টকা হা 925 টকা এটা টয়স কিনি আছে was sold at a loss of 16% লছত বিক্ৰী কৰিছে তেও গতিকে তেও বস্তু সেলিং প্ৰাইস কিমান বুলি খুদিছে তো এটা তোমালোকে কেনে কৰিব ভাবাচোন তোমালোকে যদি লম্বা কৰিব যোৱা এতে 2 মিনিট 2 সেকেন্ডৰ অংক কেনে কৰিবা 2 সেকেন্ডৰ অংক কিয় কৈছো 2 সেকেন্ডৰ অংক তে ব্ৰড কৈছে না 925 টকা কিয় ভ্যালু বুলি কৈছে এটা কষ্ট প্ৰাইস বুলি কৈছে এ টয়স বট ফৰ 925 টকা কিনি আছে দোকানীজনে কিনি আনিছে দোকানীজনৰ মানে কষ্ট প্ৰাইস কি কৈছে মই সদায় নিজক নিজে 100 হয় নাই তে লছত বিক্ৰী কৰা বুলি কৈছে লছত 16% লছত বিক্ৰী কৰিছে 16% লছত মানে কিমান হ'ব 16% লছ মানে কিমান 100 over 16 গলে কিমান 100 over 16 গলে 84 গতিকে এটো মই সলভ কৰিলে কিমান হ'ব পইচা ৰেটটো কেবা যাব পইচা ৰেটটো যাব তোমাৰ 4 বাৰ 4 ৰেটটো কে যাব 4 ৰেটটো 2 বাৰ যাব এটো 1 বাৰ যাব হয়নে আজি পইচা ৰেটটো কেবা যাব পইচা ৰেটটো যাব 3 বাৰ গল 5 10 15 17 175 পইচা কেবা যাব 4 বাৰ 5 বাৰ 7 বাৰ এটো 7 বাৰ গল হয় না 37 into 21 পূৰণ কৰা কিমান হ'ব
$777 বি নম্বৰ আনসাৰ এগুলা কিমান ইজি 2 সেকেন্ডত আহি গৈছে কেনেকে 2 সেকেন্ডত 925 টকা দোকানীজনে কিনিছে দোকানীজনৰ কাৰণে সদায় এতিয়া 100 টকাৰ ভ্যালু হয় কষ্ট প্ৰাইসৰ ভ্যালু দোকানীজনে কাৰণ নিজে কিনি আনিছে মানে তেওঁ লছ কৰিছে লছ কিমান কৰিছে 16% লছত বিক্ৰী কৰিছে মইতো নোৱাই কৰিলো বড় আকি এটা ভালকে লিখিছো হা এটা ভালকে লিখিছো হয় না তাছত কি হৈছে তেওঁ আমাক লছত বিক্ৰী কৰিছে 16% লছত বিক্ৰী কৰিছে 1 ৰ পৰা 16 গলে কিমান 84 হয় না 84 তো পইচাৰে কাটিলো পইচাটো কেবা যাব পইচাৰে এটো যাব আমাৰ 4 বাৰ হয় না সাইডেটো কাটিলো সাইডেটো কেবা 2 বাৰ গল একবাৰ গল পইচাটো কেবা যাব পইচাটো যাব তোমাৰ 3 বাৰ 75 হল পতে 5 5 6 7 175 পইচাৰে কেবা যাব 4 5 6 7 হয় না 37 বাৰ গল 37 into 21 চল করে তোমালা করব 777 তারমানে তেও 777 রুপিসত তেও এ পুতলাটো বিক্রি করেছে হল আচ্ছা নেক্সট মত করি আমি কি হইছে an item purchased for rupees 2275 was sold at the profit of 8% তো selling by same case আগতে যেটো মই কইলো কি কইছে এটা আইটেম কিনি আনিছে কিমানত কিনি আনিছে 2275 রুপিসত তে কিনি আনিছে হয় না কি গেতে প্রফিটত বিক্রি করেছে কিমান প্রফিটত বিক্রি করেছে 8% প্রফিটত বিক্রি করেছে মানে কিমান 108 ভ্যালু লাগে আমাক তো আমাক কিমানৰ ভ্যালু দি আছে আমাক 100 ভ্যালু দি আছে দোকানজনে কাৰণ মানুহজনে নিজে কিনি আছে ন কষ্ট প্রাইস হয় মানুহজনৰ কষ্ট প্রাইস কৰে নিজক নিজে 100 হয় কিমান কম 100 হয় হল গলে 25 এটো মই সলভ কৰা সলভ হলে কেনে কৰিবা এটো সলভ সলভ কেনে কৰিবা সলভ কৰিলে কিবা যাব আমাক এটো আমি যদি পইচাৰে যদি কাটা যায় পইচাৰে কিবা কাটা যাব পইচাৰে যাব আমাৰ 4 বাৰ তো পইচাৰে কিবা যাব পইচাৰে তোমাৰ প্ৰথম যাব 9 বাৰ গল হ্যাঁ এটো 1 হল ঠিক আছে তার যদি কিবা সাইডে কাটা এটো সাইডে যাব না সাইডে হরিজনে কেনে গম পায় লাস্টত দুটা ডিজিট চাবা লাস্টত দুটা ডিজিট যদি সাইডে হৰণ যায় তাৰ মানে গোটেই অংকটো সাইডে হৰণ যায় হয় না তো সাইডে তো যাব না সাইডে কেনকে গম পালো যাব বুলি কাৰণ লাস্টত দুটা ডিজিট সাইডে হৰণ যায় তো সাইডে তো কাটিলে কেবা যাব সাইডে 2 বাৰ গল সাইডে 8 9 তো 2 28 হয় না 4 গুণ 24 7 গুণ 28 27 হয় না 91 into 27 91 আর 27 পূরণ করলে কিমান হ'ব 97 তোমালোকে কৰিছোৱা কৰি এর ভ্যালু হ'ব 2457 ইয়াৰ ভ্যালু এতে হ'ব आंसर কি বি এতে কেতিয়া আছে গ্ৰুপ ডি ৰে 2018 চনত হৈ গল কিমান লাইন মাত্ৰ তিনিটা লাইনত অংক তোমালোকে ইয়াতে যদি অংকটো নিজে কৰিব যোৱা সেলিং প্রাইস তোমালোকে 100 সেলিং প্রাইস তোমালোকে 1 ধৰিবা 1 ধৰি অংকটো কৰিবা কিমান টাইম লাগিব 2 নম্বৰ তো কি আছে এ তো ইজ ব্রড ফর 111 লস ইমান সেলিং প্রাইস সেম অংক অলপ আগতে যেটো কৰি সেইটো গতিকে এইটো অংকটো তোমালোক হোমৱৰ্ক মই টিকটো দি দিছো এটা কেনেকে আছে তোমালোকৰ লসত বিক্ৰী কৰিছে তো ইমান বিক্ৰী কৰিছে আমাক কি দিছে 1125 টকা কি হয় 1125 মানুহজনৰ কষ্ট প্রাইস হয় কষ্ট প্রাইস হলে কিমান আমাৰ 1 ৰ ভ্যালু দি আছে 80 টকা আমাক কিমান লাগে আমাক লাগে 16% লসত বিক্ৰী কৰিছে তাৰ মানে আমাক লাগে 84 ৰ ভ্যালু হয় না এটো ভ্যালু আমাক লাগে আৰু এটো ভ্যালু দিয়ে আছে এটো ভ্যালু কিমান দি আছে 1125 টকা আমাক 84 ৰ ভ্যালু লাগে গতিকে সলভ কৰিবা সলভ কৰি আনসারটো গম পাই যাবা হৈ গল তো মতো পাই গলা নেক্সট সাইবার ইয়েছে বাই সেলিং এন ওল্ড ফোন 6360 টকা ৰঞ্জিতা ৰিসিভ 47% লেস তে কি কৈছে মানে বস্তুটো তেও যেতিয়া কিনি আনিছিল কিনিনতে যেটো দাম পাইছিল এতিয়াতে ফোনটো বিক্রি কৰিলে বিক্রি কিমান কৰিলে 6360 টকা আরতে কিমান পালে কিমান পার্সেন্ট লসত বিক্রি কৰিছে 47% লসত বিক্রি কৰিছে মানে 100 টাকা বস্তুটো কিমানত বিক্রি কৰিছে 100 টাকা বস্তুটো তেও বিক্রি কৰিছে 100 টাকা বস্তু কিমানত বিক্রি কৰিছে তেও 47% লস তাৰ মানে কিমান 53 রুপিসত তেও বিক্রি কৰিব লগা হল আর 53 ভ্যালু কিমান দি আছে আমাক 6360 টকা 6360 টকা আমাক দিয়া আছে আমাক কিমান লাগে
তেওঁ এতিয়া সুধিছে ৰঞ্জিতাই যদি সেই বস্তুটো যদি 13% লাভ কৰিব বিচাৰে তেওঁ কিমান টকাত বিক্ৰী কৰিব লাগিব হয় না 13 টকা লাভ হ'লে কিমান হ'ল তাৰমানে 113 ভ্যালু লাগে আমাক হয় না কষ্ট প্ৰাইসটো 100 হয় 100 যদি 100 দি দিওতে ৰঞ্জিতে কিমানত কিনিছে হেতু পাই যাম তাৰে উপৰি ৰঞ্জিতক 13% লাভ লাগে গতিকে আমাক 113 ভ্যালু লাগে 100 ভ্যালু লাগে তো কেনেকৈ সলভ কৰিম আমি এইটো 53 ৰে এইটো কেবা যাব এইটো ডাইৰেক্ট 53 ৰে কাটা যাব ইয়াত 53 কেনেকৈ যাব এর একবার গল তাহলে 2 বার গল 0 হয়ে গল কিমান হবে তো 120 ইনটু 113 দুটা সলভ কৰিলে কিমান হ'ব 120 ইনটু 113 সলভ কৰিবা সলভ কৰি ইয়াৰ ভ্যালু হ'ব 13500 চাবা এটি চাবা কেনেকৈ মই কৈ দিও তোমাক হ্যাঁ এটি 12 না 12 গুণ 60 শূন্য তো আহিবই 12 গুণ 60 6 6 আর গল 3 আচ্ছা 12 গুণ 12 12 গুণ 12 12 अलग अलग মান হবে তো 5 আইবো এটা 5 এক গল 12 গুণ 12 এই 13 হই গল কিমান আছে ইয়াতে 13560 এই নম্বর आंसर হই গল গ্রুপ ডি রয়েছে 2018 সনে গ্রুপ ডি কম্পালাম কত কেনে করলো কেনেকে 52 কেনেকে এলে তো 52 কি হইছে 52 কারণ রঞ্জিতা 47% লসত বিক্রি করেছে না 100 টাকা যদি বস্তুর দাম হয় তে 47 টাকা লসত বিক্রি করলে তার মানে কিমান টাকা বিক্রি করেছে 53 টাকা বিক্রি করেছে আর 53 টাকার ভ্যালু আমাক কিমান দি আছে 6630 টাকা গতিকে আমাক এটা খোদা নাই যে রঞ্জিতা কিমান দামত বস্তু কিনিছিল হেতো জানা আমাক খুদিছে রঞ্জিতা যদি 13% লাভ যদি বিচাৰে বস্তুটো পৰা তেলে কিমান দামত বিক্রি কৰিব লাগিব যদি আমাক যদি খুদিলে হয় বস্তুটো ৰঞ্জিতা কিমান দামত কিনিছিল তেতিয়া আমি 100 পূৰণ দিলে হয় এতিয়া আমাক খুদিছে 13% এক্সট্ৰা লাভ লাগে হয়নে গতিকে 100 লগত 13 আমি যোগ কৰি দিম 113 আমাক 113 ভ্যালু লাগে আমাক 113 ভ্যালু লাগে আমাক 53 ভ্যালু দিয়া আছে তো গতিকে সলভ কৰিলে কিমান 13560 টকা এই নম্বৰ आंसर next কি আছে a person bought an item for 96 rupees and sold at a profit of 25 what is the selling price same আগতে যেনেকৈ কৰিছো অংকটো তো ইয়াতে কেনেকৈ আছে if a person brought an item 96 and sold at a profit of 20 ইমান 125 then selling price লাগে brought মানে আম 96 এই 96 তো যাই 96 এর কি হল ভ্যালু হয় মানুষজনে কিনিয়ে নিছে ন মানুষজনে কিনিয়ে নিছে অর্থাৎ তুমি যদি নিজে ভাবা তুমি বস্তুটো কিনিয়ে নিছা আৰু তোমাক যদি প্রফিট পার্সেন্ট যদি লাভ যদি বিক্রি করা আমাক সেলিং প্রাইস দিছে গতিকে 96 তো কিয়ৰ ভ্যালু হয় 96 তো ভ্যালু হল 100 এর ভ্যালু হয় কারণ তুমি বস্তুটো 100 টাকা দি কিনে 90 মানে সদা নিজৰ কষ্ট প্রাইসটো সদা নিজক নিজে হেডেড হয় না এটি সিপি ভ্যালু হয় সিপি ভ্যালু 96 দি আছে আমাক এতিয়া খুদিছে বস্তু সেলিং প্রাইস দিছে সেলিং প্রাইস তোমাক কিমান কেনেকৈ ওলাম মানুহজনে আমাক কিমানত বিক্রি কৰিছে 25% প্রফিটত বিক্রি কৰিছে ন তুমি 25% প্রফিটত বিক্রি কৰিছা তাৰমানে আমাক ভ্যালু লাগে 125 এর ভ্যালু লাগে সলভ কৰা সলভ কেনে কৰিবা পইচা এতে কেবা যাব 4 বাৰ যাব এতে কেবা যাব এতে 5 বাৰ যাব 4 এতে কেবা যাব 4 এতে 4 2 বাৰ যাব 16 কল 4 44 24 into 5 24 into 5 কিমান 24 5 যা কিমান কৰা 24 5 যা কিমান হ'ব 25 যা 120 120 ভ্যালু হয়নে 5 কোন 2 5 11 12 120 120 এর ভ্যালু হয় তার মানে মানুহজনে কিমান বিক্রি হৈছে 120 বিক্রি কৰিছে অর্থাৎ তুমি 120 টাকাত বিক্রি কৰিছা বস্তুটো এটিকে যে গ্রুপ দিয়েছে 2022 সালত রিসেন্টলি গৈছে এটো পরীক্ষাৰ ৰিজাল্ট কেৱল এনেকুৱা সিম্পল অংকবিলাক অংকগণিত পৰীক্ষাৰ সিম্পল অংকবিলাকে আহিব ইমান টান হাৰ্ডৰ অংক নাহে প্রফিট লস কৰিছে বৰ্তমান তাৰপিছত আমি নেক্সট পার্টনারশিপ আৰম্ভ কৰিম তেনেকৈ গৈ থাকিব সিরিজটো তাৰপিছত কি কৰিছে এটা আমাক কৰিছে Owen sold an item at a loss of 12.5% লসত বিক্রি কৰিছে হা if he sold the item at 50 যদি তো বস্তুটো 56 টাকা বেছি দামত বিক্রি কৰিলে he would gain the 22.5% সেম যে বাটারফ্লাই কনসেপ্টত আহিব অংকটো কি আছে ইয়াতে লসত বিক্রি কৰিছে লাভত বিক্রি লাভত কিমান আছে 122 তাৰ মানে 122.5 এতে কিমান আছে এটো লসত কিমান গৈছে 12.5 লসত তাৰ মানে এতে কিমান হয় 87.5 এর ভ্যালু এটো হয় না এই বস্তু কিমান আছে এই টোটাল কিমান আছে প্রফিট আর লস কোশ্চেন লস আছে আর ইয়াতে গেইন আছে না গতিকে দুইটা যোগ কৰি দিবা যোগ কৰিলে ভ্যালু কিমান আহিব যোগ কৰি ভ্যালু কিমান যোগ কৰাৰ সময় লাগে যোগ কৰিলে কিমান তো 35 আহিব হয় না এটো 35 বজে শূন্য হৈ যাব এটো আৰু জানো 35 35 হয় না দুইটাৰ ডিফারেন্স কিমান আহিব এটোৰ এটো মধ্যে ডিফারেন্স 35 এইটা যোগ কৰিলে এইটো তোমালোকে যদি এইটো আৰু এইটো যদি যোগ কৰিলে কিমান হ'ব ইয়াৰ ভ্যালু 40 আহিব হয় না তাৰ মানে আমাক কি কয় 35 এর ভ্যালু তো 56 বুলি দিয়া আছে আমাক অৰ্থাৎ 35 এর ভ্যালু আমাক 56 বুলি দিয়া আছে আমাক কি কৈছে
what would be the selling price if the item got an 25% profit যদি তেও 25% profit বিচাৰে তেতিয়া কি কৈছো এটা কি দিব ইয়াতে 100 আহিব না কি আহিব ইয়াতে হা 100 বিলা কষ্ট প্রাইস লৈ যাব আমাক 100 না লাগে আমাক লাগে 25% প্রফিটত বিক্রি করতে কিমান সেলিং প্রাইস সেলিং কৰিব সুধিছে না গতিকে আমি 100 লগত আৰু 25 টো যোগ কৰি দিম তাৰমানে আমাক 125 ৰ ভ্যালু লাগে আমাক 35 ৰ ভ্যালু দি আছে তাৰমানে 35% টোটাল ডিল কৰোতে 56 টকা লাভ হৈছে হয়নে 56 টকা বস্তু বিক্রি হয় 56 টকা মোৰ আছে তাৰমানে বস্তুৰ মাজত 56 টকা সোমাই আছে এই দুটা পাৰ্চেন্টেৰ মাজত 56 টকা সোমাই আছে গতিকে আমাক 35 ৰ ভ্যালু 56 দি আছে আমাক কিমান লাগে আমাক 125 ৰ ভ্যালু লাগে 125 ৰ ভ্যালু এটো কেনেকৈ কৰিবা এটো না পাঁচেৰে কৰা এটো পাঁচেৰে কেবা যাব পাঁচেৰে 7 বাৰ যাব পাঁচেৰে কেবা যাব দুইবাৰ গল 25 হল 5 গুণ 25 7 গুণ 7 গুণ 56 56 8 into 25 8 আৰু 25 পূৰণ কৰিলে কিমান হ'ব নিজে কৰি ল'বা 200 হ'ব হয় না আৰু পইচা এটা 100 হ'ব আৰু দুটালে 200 হ'ব নিজে গম পোৱা এটা পইচা চাইডে কিমান হ'ব 100 হয় আৰু 8টা আছে হয় না 8টা থাকিলে কিমান হ'ব 200 হ'ব হৈ গ'ল এটো নেক্সট অংক পুৰা শৰ্টত কৰিব লাগিব অংকবিলাক এই দিগল x লিখিবা কিবা লিখিবা তোমাক টিচাৰে বিচাৰে না তুমি কেনে অংকটো কৰিছা তোমাক এনসারটো লাগে টিচাৰে মানে এনসারটো বিচাৰে কিমান লাগে এটো কি কৈছে এই বছৰ bought an item for rupees 1975 and sold at a profit of 12% তোৰ প্ৰফিটত বিক্ৰী কৰিছে তে বস্তুটো সেলিং প্রাইস দিছে সেম প্রাইস সেম বস্তু অলপ আগত জানাই কৰিছো এটো 1975 টো কিহৰ ভ্যালু হয় 1975 হল 100 ৰ ভ্যালু হয়নে মানুহজনে ব্লক নিজে কিনি আনিছে বস্তুটো ন তেও এতিয়া বাজে 12% যদি প্ৰফিটত বিক্ৰী কৰে বস্তুটো তাৰ সেলিং প্রাইস কিমান হ'ব গতিকে আমি যদি 100 ৰে মাল্টিপ্লাই কৰি দিও কি হ'ব 100 ৰে মাল্টিপ্লাই কৰি যদি চাবা মই একদম সিম্পলি বুজি দিও যদি আমি 100 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া 100 হয় কাটা গৈ এটিও এভেলেবল এটো কি কৈছে এটো মানুহজনে কিনি আনিছে তাৰ মানে কি বুজিলা যদি 100 ৰে মাল্টিপ্লাই কৰি দিও দিলে আমি কষ্ট প্রাইসটো পাই যাম মানে কষ্ট প্রাইসৰ ভ্যালু নিজে সদায় নিজক নিজে 100 হয় হয়নে এতিয়া আমি কি কৰিব লাগে মুছি দিব এতিয়া হা এটা মুছি দিও তো এটা কি কৰিব লাগে আমাক কি দি আছে আমাক 1975 কি হয় এটো 100 ৰ ভ্যালু হয় আমাক কিমান লাগে মানুহজনে কিমান প্ৰফিট বিচাৰিছে 12% প্ৰফিট বিচাৰিছে তো 12% প্ৰফিট বিচাৰিলে আমি 100 ৰ লগত আৰু 12 যোগ কৰি দিম মানে 112 ভ্যালু হৈ গল 112 ভ্যালুটো 112 ভ্যালু 112 ভ্যালুলে এটি বস্তু কেনে কৰিব লাগিব এতিয়া আমাক পইচাৰে কাটিম পইচাৰে কাটিলো পইচাৰে কিবা যাব পইচাৰে টিকেল তোমাৰ 4 বাৰ হয়নে 4 বাৰ তা 4 দিয়ে কিবা যাব 4 দিয়ে যাব তোমাৰ 4 গুণ 8 আর কো 28 বাৰ হল তো 28 বাৰ গল আৰু এটো পইচাৰে কিবা যাব পইচাৰে তো কাটিলে তোমাৰ তো 7 বাৰ গল প্ৰথম 7 বাৰ গল 7 বাৰ লগে বাকি রোল তাৰছত 5 আই গল আৰু 9 বাৰ গল 9 বাৰ হৈ গল কিমান হ'ব মানে 79 into 25 28 79 into 28 আজি মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰিলে কিমান হ'ব মাল্টিপ্লাই কৰিলে ভ্যালু আহিব 2212 ভ্যালু মানে এ নম্বৰ आंसर এটো কি আছে এটো গ্ৰুপ দি আছে 2022 চনত কিমান আছে তৎক্ষণাত হৈ গল নেক্সট অংকটো কৰিম কি কৈছে এই বছৰ brought an item ইমান প্রফিট সেম অংক কিমান আছে লিখছে না প্রত্যেকটো সিরিজতে শিফটতে আছে এটো 2022 চনত গ্ৰুপ দি আছে এটো কেনে কৰিম আমি 1975 লিখিম এটো কিমান ভ্যালু হয় এটো আমাৰ কিমান হয় এটো হল আমাৰ 100 ৰ ভ্যালু হয় না আমাক কিমান লাগে প্ৰফিটত 12% প্ৰফিটত বিক্ৰী কৰিলে কিমান হ'ব সেটো দিছে 12% প্ৰফিট কৰিলে কিমান হ'ব 112 কাৰণ 112 ভ্যালু লাগে 100 ৰ ভ্যালু আমাক দি আছে 112 কৰিবা এটো সলভ কৰিবা সলভ কৰি আনসাৰটো কিমান হয় মোক তলত কবা হৈ গল 2 লাইন অংকটো কিমান হ'ব ওলাই গল 2 লাইনত এটো মানে সলভ কৰিলে গমে পাই যাবা এটো কোন পইচাৰে কাটিবা এটো পইচাৰে কাটিবা এটো বাকি কিমান হয় ওলাই যাব নেক্সট on selling a jute bag মানে রশি যে আছে রশির বেগ না মানে 4 rupees 48 Osmital loss 20%. What should be the selling price? Apna jute মানে earn to man dey dekhe ekdom easy halwa kene ge hole to 48 rupees teo বস্তু বিক্রি কৰিছে বিক্রি করতে লস কিমান হয় 20% লস তার মানে 48% যদি 48 rupees তে বস্তু বিক্রি করে যদি 20% লস হয় তার মানে এতে কিহৰ ভ্যালু এটি হলো আমার 80 এর ভ্যালু হয় না
এতে খুজিছে কিমান বিক্ৰী কৰিবলৈ যদি তেওঁ 20% লাভ বিচাৰে যদি 100 পূৰণ কৰি দিওঁ তেতিয়া আমি কষ্ট প্ৰাইস পাই যাম আমাক কি লাগে আমাক 20% লাভ লাগে গতিকে আমি 100 লগত আৰু 20 যোগ কৰি দিম তানে 120 হৈ লাগে আমাক সাইডে কেবল সাইডে দুইবাৰ যাব সাইডে কেবল সাইডে তিনবাৰ যাব দুইতে কেবল যাব দুইতে দুইবাৰ যাব এটো চাৰবাৰ যাব ও স্টার্টিং 12 2 72 হয় না 72 আইবনে আই গল এর ভ্যালু 72 নম্বর গলা তৎক্ষণাত এইটো সাইডে গ্রুপ দি রাইছে সেম শিফটত শিফট টু দাইছে দেখি জানে এটো 2022 সনত আইছে শিফট টু তো তোমালোকে যদি আমাৰ যদি এই শৰ্ট টিপবিলাক যদি ভাল পাইছা তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা মই জোৰ নকৰো সাবস্ক্ৰাইব কৰিবলৈ যদি তোমালোকে যদি ভাল পোৱা তেতিয়া সাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকে ভাল পোৱা বেয়াটো পোৱাটো তোমালোকে বুজি পোৱাত আহিব আৰু বুজি তেতিয়া হ'ব যেতিয়া তোমালোকে মুহূৰ্ত থাকিব হয় নাই আৰু পৰীক্ষাত সদায় বস্তুবিলাক শৰ্টত কৰিব লাগে দীঘল কৈ নহয় কাৰণ দীঘল কৰি যদি দীঘল কৈ কৰা তোমাৰ ৰিজনিঙত এইফালে টাইমটো কমি যাব ইংলিছত কমপ্লিটন থাকিব তাত টাইমটো কমি যাব তাৰপিছত এফালে জিকে থাকিব জিকে তোমালোক মনত থাকিবলৈ ভাবিব লাগিব হয় নাই সবতে এফেক্ট কৰিব যদি এটা সাবজেক্টত তোমালোকে বেছি কৈ টাইমটো খাই দিয়া গতিকে বুঝলে খৰচ শৰ্টত কৰিব লাগে যাতে এইফালে যদি মেথছত যদি টাইমটো বাঢ়ি যায় গলে কি ৰিজনিঙত টাইম পাবা তোমাৰ ইংলিছত টাইম পাবা জিকে টাইম পাবা হয় না সবতে তোমাৰ এডভান্টেজ হৈ যায় গতিকে তোমালোকৰ যিকোনো দুটা সাবজেক্ট তোমালোকৰ সদায় মানে পাৱাৰত থাকিব লাগে গম পালা পাৱাৰত থাকিলে তোমাৰ বেলেগখিনি বস্তু তোমালোকৰ এই লাভ হ'ব গম পালা বুঝছো তেনেকে কি কৈছে ইয়াতে কি কৈছে এটো মই কৰা এটো মই কেনেকে কৈছে এটো বস্তু কি কৈছে এটো বস্তু কৈছে তোমালোকৰ a computer company sells to brands computer in a single day on which he got profit of 15000 না 15000 as কৈছে if he profit of one of the brand is 35 যদি তেও কি কৈছে চাবা এটা মানুহে দুটা কম্পিউটাৰ বিক্ৰী কৰে একদিনতে লাভ হয় 15000 হয় না এটা যদি তেও 35% লাভ কৰে তাহলে আনটো তোমাৰ কিমান আনটোতে কি আছে সেলিং প্রাইস আদার মানে বেলেগ কম্পিউটারটোৰ সেলিং কিমান টকা তেও বস্তু বিক্ৰী কৰিছে হেতু দিছে চাবা 15000 দি আছে 15000 তো কিহৰ ভ্যালু হয় সিঙ্গল টোটাল মুড ভ্যালু হয় মুড 100 তাৰ মানে 100 এর ভ্যালু এটা বস্তু কিমান 35 বিক্ৰী কৰিছে তাৰ মানে আনটো বস্তু কিমানত বিক্ৰী কৰিব আনটো বস্তু আমি 100 মাইনাস 35 লাগিল হয় না আমি মুড যদি 100 বুলি ভাবো 100 তেও 15000 টাকা লাভ কৰিছে হয়নে মুড 100 মুডটো আমি 100 বুলি ভাবিছো তে কিমান লাগছে 15000 টাকা লাভ কৰিছে হয়নে এটা বস্তু 35% গুছি গল এতিয়া আমাক কিমান লাগে 100 over 35 লাগে কিমান 65 তা মানে হয় না নাই 1500 ডিভাইড বাই 100 ইনটু আমাক কিমান লাগে 65 হ'ব 65 গতিকে এটো কেনে কাটিবা এটো কাটি দিয়া এটো কোনো না কাটি দিয়া 15 into 150 থাকিব না 150 থাকিব 150 into 65 পূৰণ কৰি দিয়া আই যাব 15 5 9 5 0 5 9 5 হাতে 7 730 দেখাতে 97 9750 টাকা সি তৎক্ষণাৎ এনসার কেইটা লাইন গৈছে মই এটা বুজাতে গ'ল তিনটা লাইন এনসার ইয়াৰে এটো মই নিজে কৰিব যা এক ধৰিবা বিয়োগ কৰিবা যোগ কৰিবা কিমান টাইম লাগিব এটা সে গ্ৰুপ দি দিছে শিফট 3 নম্বৰ শিফটত আহিছে 2022 চন ইজি নেক্সট 20 নম্বৰ এটা লাস্ট অংক আমাৰ আজি এটা কি কৈছে ওয়ান ম্যান সোল্ড এ টি সেট এটো ট্রিকি দে এটা ট্রিক তো করেছে না মোর ট্রিক তো কি হইছে সোয়া এই ম্যান সোল্ড এ টি সেট 3540 টাকা দিয়ে বস্তু বিক্রি করেছে না হোয়াট ওয়াজ দা which was 41% below the cost price 100 টাকা যদি বস্তুৰ দাম হয় তেও 41 টাকা কমত বিক্রি করেছে তা বস্তু কিমান বিক্রি করেছে তার মানে 59 টাকা বিক্রি করেছে হয়না to get a profit of 11% যদি তেও 11% এর প্রফিট বিচারে the selling price should have sold the set in a higher amount তার মানে বুঝতা এটা সেলিং প্রাইস খোদা নাই তোমার ইয়াতে সেলিং প্রাইস খোদা নাই ইয়াতে খুদিছে 3540 টাকাত কইতে কিমান টাকা আৰু বেছি বিক্রি কৰিব লাগিব হেতু খুদিছে তোমালোকে সেলিং প্রাইসটো খোদা নাই ইয়াতে 3540 টাকা বিক্রি করলে 41% কমত বিক্রি করে তানে বস্তুটি কিমানত বিক্রি করে 59 ত বিক্রি করে যদি এটা আমাক বস্তুটো যদি আমাক খুদে আমাক বস্তুটি কি হৈছে হায়ার এমাউন্ট তার মানে ইমানত কই আৰু কিমান টাকা বেছি বিক্রি কৰিলে তেওৰ 11% লাভ হ'ব হেতু খুদিছে
তো আমি এইটো কেনেকৈ কৰিম এইটো আমি এনেকৈ কৰিম এইটো কিমান আছে 3540 3540 টো কিহৰ ভ্যালু হয় এইটোৰ ভ্যালু হয় হয়নে তাৰমানে কিমান 59 ৰ পিছত তেওঁ বিক্ৰী কৰোতে ইমান টকা পাইছে আমাক এতিয়া কি লাগে আমাক এতিয়া লাগে আমাক এই কিমান হায়াৰ এমাউন্টত বিক্ৰী হৈছে না আমাক যদি 11% প্ৰফিটত বিক্ৰী কৰিলে ইয়াৰ ভ্যালুটো কিমান অলপ আমি উলাই লম এটো কিবা যাব 59 এৰে এটো ডাইৰেক্ট কাটা যাব এটো যেকেন 6 বাৰ গল শূন্য হৈ গল তাই কিমান হ'ব 6660 হয়না এটো হল এটা কিন্তু এটো আনসার নহয় এটো আনসার দিলে তোমাৰ ডাইৰেক্ট কাটা যাব এটো আনসার নহয় আমাক খুলিছে হায়াৰ এমাউন্ট গতিকে ইয়াৰ পৰা আমি 3540 টকাটো বিক কৰি দিম বিক কৰি দিলে ইয়াৰ ভ্যালু কিমান আহিব ইয়াৰ ভ্যালু কিমান আহিব বিক কৰিলে 0 গল 4 বাৰ গল 2 রোল 5 গল 1 গল তাৰপিছত 3 গল এটো কিমান হল 3 রোল হয়না তাৰমানে 3120 টকা দেও যদি আৰু যদি বেছি দামত বিক্ৰী কৰে এটুত কই এটু লৈ 3520 টকা যদি বেছি দামত তেতিয়া 11% লাভ হ'ল তো বস্তু এনে কোৱা যদি তোমালোকে ভিডিওটো বুজি পাইছা তেতিয়াহলে ধন্যবাদ আৰু যদি বুজি পোৱা নাই তেতিয়াহলে তলত কমেন্ট কৰি দিবা থ্যাংক ইউ